টেন্স আলোচনা কৰি আছিলো না লাষ্ট ক্লাছত আমি কি পঢ়িছিলো প্ৰেজেন্ট কন্টিনিউয়াস লৈকে পঢ়িছো প্ৰেজেন্ট কন্টিনিউয়াস শেষ হৈছে আজি কোনটো টেন্স হ'ব প্ৰেজেন্ট পারফেক্ট তো প্রত্যেকটা টেন্সত আমি চাৰিটাকে বস্তু শিকিব লাগে হয় না টেন্সৰ মিনিং থাকিব তাৰ লগত ফৰ্মুলা থাকে নোটস থাকে আৰু ইন্ডিকেটৰ তো ফার্স্ট আমি ইয়াতে কি পাইছো মিনিংটো পাইছো অৰ্থটো যে প্ৰেজেন্ট পারফেক্ট টেন্স কাক কয় কোনো একটা কাম বা কাৰ্য এইমাত্ৰ শেষ হোৱা বুজালে বুজি পাইছানে কথাটো কি কৈছে যদি কোনো একটা কাম বা কাৰ্য এই মাত্ৰ জাস্ট কিবা এটা কাম কৰা শেষ হোৱা অৰ্থ বুজাইছে তেনেহলে হেনকা ধৰণৰ সেন্টেন্স বিলাক আমি প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিব লাগিব বুজি পাইছা এই মাত্ৰ আমাৰ ইয়াৰ আগত কি ক্লাস শেষ হল সায়েন্স তো কি কৰিম আমি কি কম যে এই মাত্ৰ সায়েন্স ক্লাসটো শেষ হল তে জাস্ট ৰিসেন্টলি অলপ আগত যেটো কাম শেষ হৈ গল তেনেকুৱা কাম আমি প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিব পাৰো হবনে তো ইয়াত ফর্মুলা পাইছো আমি ফর্মুলা কি দিছে সাবজেক্ট হ্যাভ অর হ্যাজ ভার্ব 3 অবজেক্ট ইয়াতে দুটা বস্তু বুজিব লগা আছে আমাৰ ফার্স্ট অফ অল হ্যাভ হ্যাজ দুটা আছে হয় না তাৰে যিকোনো এটা হ'ব যেতিয়া আমি সলভ কৰিম কোৱেশ্চন তেতিয়া আমাৰ কি লাগিব হয়তো আমি সাবজেক্টৰ লগত হ্যাভ ইউজ কৰিম নহলে হ্যাজ ঠিক আছে তাৰ পিছত ভার্ব 3 B3 এটো কোনটো হয় ভার্বৰ 3 নম্বৰ ফর্ম হয় না যাক কি বুলি কোৱা হয় past participle মনত আছে তো প্ৰেজেন্ট পারফেক্ট টেন্সৰ যিবিলাক সেন্টেন্স আমি ইউজ কৰিম হেতু আমি ফর্মুলাৰ ৰেকৰ্ডিং কি কৰিব লাগিব কোৱেশ্চনত যিকোনো এটা সাবজেক্ট থাকিব হেতু আমি বহাম তাৰ লগত হয় হ্যাভ বহাম নহলে হ্যাজ ঠিক আছে আৰু ভার্বৰ 3 নম্বৰ ফর্মটো বহাব লাগিব কোৱেশ্চনত হয় ভার্বৰ 1 নম্বৰ ফর্ম দিয়া থাকিব নহলে 2 নম্বৰ থাকিব বাট আমাৰ এনসারত কি কৰিম সদায় 3 নম্বৰটো এনসার কৰিম হ'ব লিখা আছে এখিনি ইয়াৰ মাজত কাৰোবাৰ ডাউট আছে কিবা মিনিংৰ মাজত ফর্মুলাৰ মাজত নেক্সট কি পাইছো এতিয়া আমি নোটটোত কি পাইছো আমি ইয়াত যে হ্যাভেজৰ ব্যৱহাৰ হ্যাভ আৰু হ্যাজ যেহেতু দুটা পাইছো আমি দুটাৰ মাজত কোনটো কেতিয়া ইউজ কৰিব লাগিব হ্যাভ কাৰ লগত ইউজ কৰিম আই আৰু এভৰি প্লুৰেল নাম্বাৰ সাবজেক্টৰ লগত ব্যৱহাৰ কৰা হয় যদি সাবজেক্টটো কি থাকে আমাৰ আই যদি দিয়া থাকে তেনেহলে আই লগত কি লিখিব পাৰিম আমি সাবজেক্ট যদি আই দিয়া আছে তেনে ইয়াৰ লগত হ'ব হ্যাভ বুজি পাইছা আৰু যদি সাবজেক্ট কি হয় প্লুৰেল হয় এভৰি প্লুৰেল যিকোনো আমাৰ প্লুৰেল নাম্বাৰ সাবজেক্ট আছে সবৰ লগতে আমি হ্যাভ ইউজ কৰিব পাৰো যেনে প্লুৰেল নাম্বাৰ সাবজেক্ট কি আছে উই আছে হয় না উই লগত কি লিখিব পাৰিম হ্যাভ তাৰ পিছত কি আছে দে দেৰ লগত কি হ'ব হ্যাভ আৰু কি আছে দিস হয় দিস বয়স এটো প্লুৰেল ফর্মত আছে হেকান ইয়াৰ লগত হ্যাভ হ'ব না নেক্সট হ্যাজ টু কাৰ লগত ইউজ কৰিম আমি এভৰি সিঙ্গুলার কিন্তু আই টু বাদ দি কেনে আই টু এক্সেপশনাল হয় হেতু আগতো পাইছো আমি হয় না যে যদিও আই সিঙ্গুলার হয় বাট তাৰ লগত আমি হ্যাভ ইউজ কৰিম আৰু আই বাদ দি কেনে বাকি যিমান সিঙ্গুলার নাম্বার আমাৰ নাউন প্রনাউন আছে যিমান সাবজেক্ট আছে সবৰ লগতে আমি কি ইউজ কৰিম হ্যাজ
সিঙ্গুলার কেনে কি কব পাৰো কিছুমান প্ৰনাউন কোৱাচোন সিঙ্গুলার প্ৰনাউন হি লগত কি হ'ব হেভ হ'ব নে হেজ হ'ব হেজ she লগত কি হ'ব হেজ কি কাৰণত she সিঙ্গুলার হয় তাৰ পিছত আৰু কি দিব পাৰো ৰাজু বুলি দিছো ৰাজু লগত হেভ হ'ব নে হেজ হ'ব হেজ কাৰণ ৰাজু ইয়াত সিঙ্গুল হয়নে হেজ আৰু যদি এনেকে দিয়া হয় দিস বয় এইটো সাবজেক্ট হিচাপে আছে দিস বয় ইয়াৰ লগত হেভ লিখিম নে হেজ লিখিম হেজ লিখিম আগৰটোত কি পাইছো হেভ ইয়াতে হেজ কাৰণ এইটো দিস আমাৰ কি বুজায় প্লুৰেল বুজায় বহুবচন বুজায় হয়নে আৰু এইটো দিস সিঙ্গুলার মনত থাকিব বুজি পাইছা লিখা হৈছে নে সবৰে ইয়াৰ পিছত পাম আমি ইন্ডিকেটৰ ইন্ডিকেটৰ কি হয় যে আমাক কি কৰে চিনাকি কৰায় কি চিনাকি কৰায় কোনটো টেন্স হ'ব হয়নে তেনেকে ইয়াতে আমি 5টা মান পইণ্ট পাইছো এই 5টাৰ ইয়াত যে লিখিছো আমি তাৰ উদ্দেশ্যটো কি যে সেন্টেন্সৰ মাজত আমি যেতিয়া টেন্স প্ৰেজেন্ট পারফেক্ট হয় না নাই তাক চিনাকি কৰা সময়ত আমি এটা মনত ৰাখিম হয়নে কোনোবা সেন্টেন্স পাইছো যত নেকি অলৰেডি লিখা আছে বা yet just বা just now this day as soon as এনেকুৱা ধৰণৰ কিছু শব্দ যদি কোনোবা সেন্টেন্সত লিখা পাও তেনেহলে হেতু সেন্টেন্স আমি প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিব লাগিব বুজি পাইছানে তাৰ কাৰণে কি এইকেইটা মনত ৰাখিব লাগিব না নাই মনত থাকিব নে থাকিব কিমান দিন মনত থাকিব গোটেই বছৰ পিছত বছৰৰ পিছত পাহৰি যাম পৰীক্ষাৰ আগলৈকে মনত ৰাখিম পৰীক্ষাৰ পিছত পাহৰি যাম টেন্স সাবা ক্লাস 6 ৰ পৰা স্টার্ট কৰি পিছলৈ যিমান দিন আমি ইংলিশ পঢ়িম এইবিলাক সেম টপিক থাকি যায় গ্ৰামাৰত বুজি পাইছানে আজি ক্লাস 9 10 ত আছা কালি 12 ত যাবা ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়াৰত সেম টেন্স পাবা তো অলপ এতিয়া অলপ ভালকে কষ্ট কৰি লোৱা পিছলৈ তোমাৰ ইমান মেহনত কৰিব নালাগিব তো এইকেইটা পইণ্ট মনত ৰাখিম যদি কোনোবা সেন্টেন্সৰ শেষত মাজত বা স্টার্টিং যতে হওক এইকেইটা ওয়ার্ড যদি আমি বিচাৰি পাওঁ তেনেহলে আমি কম হেইটো সেন্টেন্স প্রেজেন্ট পারফেক্ট টেন্সৰ হবনে তাৰ পিছত এইটো এটা লিষ্ট যেটো তোমালোক লিখিছা অলৰেডি ডাবল লিখিব নালাগে চোৱা ইয়াতে কি দিছে যিবিলাক ভাৰ্বৰ লগত আইএনজি যোগ নহয় সেইবিলাক ভাৰ্ব প্ৰেজেন্ট পারফেক্ট টেন্সত লিখা হয় বুজি পাইছানে কিছু এনেকুৱা ভাৰ্ব আছে যাৰ নেকি আইএনজি আমি প্লাস কৰিব নোৱাৰি যাৰ লগত আৰু সেই ভাৰ্ব কেইটা যদি কোনোবা সেন্টেন্সত কোৱা তুমি তেনেহলে হেতু সেন্টেন্স প্রেজেন্ট পারফেক্টত লিখিব লাগিব এইটো লিষ্ট আমি প্রেজেন্ট কন্টিনিউয়াসটো পাইছিলো সেম লিষ্ট তাতে আমাক কি নিয়ম দিয়া আছিল যে যিবোৰ ভাৰ্বৰ লগত আইএনজি যোগ নহয় হেবোৰ ভাৰ্ব মানে কিছুমান ভাৰ্ব আছে যাৰ লগত আইএনজি যোগ কৰিব নোৱাৰি যেনেকৈ এইটো হয়নে তো এই লিষ্টটো মনত ৰাখিবা তোমালোক প্রেজেন্ট পারফেক্ট টেন্সৰ কাৰণে সাপোজ কৰবাত এটা কোৱেশ্চন দিছে যত নেকি এই কেইটাৰ মাজত এই প্ৰত্যেকটা এটা কি হয় ভাৰ্ব হয় এই কেইটাৰ মাজত তেনেহলে আমি কি কৰিম ভার্ব যেনেকে এটা ইন্ডিকেটৰ চাই কেনে আইডেন্টিফাই কৰিছো প্রেজেন্ট পারফেক্ট টেন্স হয় ঠিক তেনেকে এই কেইটাৰ ক্ষেত্ৰত আমি ভার্বটো চাই কেনে গম পাম প্রেজেন্ট পারফেক্ট টেন্স হয় হবনে আগত খালি আমি কি চাইছো ভার্বটো বাদ দি কেনে ভার্বৰ আগত আৰু পিছত কি দিয়া আছে তাতে কোনবা ইন্ডিকেটৰ আছে না নাই হেইটো চাইছো কিন্তু প্রেজেন্ট পারফেক্ট টেন্সৰ ক্ষেত্ৰত আমি কি কৰিম ভার্বটো কেতিয়াবা চাম যে ভাৰ্বৰ লগত আইএনজি যোগ হয় না নহয় যদি নহয় তেনেহলে এইটো প্রেজেন্ট পারফেক্ট টেন্স হ'ব হবনে এইটো লিখা আছে না আগৰ পৰাই আছে না সবৰ তাত তো এতিয়া আমি এক্সাম্পল স্টার্ট কৰিব পাৰিম ফার্স্ট কোৱেশ্চনটো চোৱা
I don't want to see the film. I already see it. Sentence tour মাজত এই সেন্টেন্স কেইটা আমি সলভ কৰাৰ আগত প্ৰথম আমি এটো শিওর হ'ব লাগিব প্ৰেজেন্ট পারফেক্ট টেন্স হয় না নাই ইয়েস তো প্রেজেন্ট পারফেক্ট হয় না নহয় এটো কেনে গম পাম ইন্ডিকেটর চাই তো প্রথম সেন্টেন্সটো এনেকুৱা কি আছে যেটোৰ দ্বাৰা তুমি গম পাইছা এটো প্রেজেন্ট পারফেক্ট টেন্স হয় কি আছে এটা সি ভার্ব যাৰ লগত আইএনজি যোগ নহয় তা আইএনজি যোগ নহলে ইয়াতে লিখিব লাগিব হয়নে প্রেজেন্ট পারফেক্টত আৰু ইয়াতে দিছে অলৰেডি অলৰেডিটো আছিল নে নাই ইন্ডিকেটৰ মাজত আমি পাইছো অলৰেডি থাকিলো প্রেজেন্ট পারফেক্টত কৰে তো দুটা দুটা ইয়াতে আমি প্রমাণ পাইছো যে এটো প্রেজেন্ট পারফেক্টৰ হয় সেকেন্ড কোৱেশ্চন ইয়াতো অলৰেডি দিয়া আছে যাৰ কাৰণে আমি কি ক'ব পাৰো প্রেজেন্ট পারফেক্ট টেন্স হয় থার্ড কোৱেশ্চনত কি দিছে জাস্ট নাও আৰু ইয়াৰ বাবে আমি কি ক'ব পাৰো ইউ এটা প্রেজেন্ট পারফেক্ট টেন্সৰে এক্সাম্পল হয় গুটেই কেটা আমি যেতিয়া সলভ কৰিম আমাৰ কি লাগিব এটা ফর্মুলা লাগিব না নাই ফর্মুলা কি আছিল সাবজেক্ট হ্যাভেজ have 3 আৰু অবজেক্ট তো সেন্টেন্সটো মাজত এই গুটে সেন্টেন্সটো কাৰণে কি এটো সাবজেক্ট এটো সাবজেক্ট হয় ইয়াতে দুটা সেন্টেন্স আছে এই কমাৰ আগৰখিনি সাবজেক্ট সেন্টেন্স এটা বেলেগ হেটো আন এটা বেলেগ তো এইখিনি মাজত আমাৰ একো সেন্স নকৰো কাৰণ ইয়াৰ মাজত কোনো কারেকশন কৰিবলৈ ব্ৰেকেট দিয়া নাই টেন্স সদায় কোড কারেকশন কৰিব লাগে যত ব্ৰেকেট দিয়া থাকে ঠিক আছে তো ব্ৰেকেটৰ আগৰ যেনেকুৱা আছে তেনেকা আমি লিখি দিম ইমানখিনি লিখা হল এতিয়া আমাৰ যেটো সেন্টেন্স কারেকশন কৰিম তাতে সাবজেক্ট কি দিয়া আছে আই দিয়া আছে হয়নে তো আমি আই লিখিছো আই লগত হেভ হ'ব নে হেজ হ'ব হেভ হ'ব পাইছিলো না আমি নোটছত আই হেভ তাৰ পিছত অলৰেডি যেনেকুৱা আছে তেনেকা লিখিম তাৰ পিছত সি এই ভার্বটোৰ 3 নম্বৰ ফর্ম কি হ'ব সিন হয়নে তাৰ পিছত হেহত ইট বুজি পাইছানে আমি কি কি চেঞ্জ কৰিছো সেন্টেন্সত সাবজেক্টৰ লগত আমি এটা হেভ বা হেজ ভার্ব ইউজ কৰিছো আৰু যেটো মেইন ভার্ব তাৰ 3 নম্বৰ ফর্মত লিখিছো আৰু বাকি সেন্টেন্স যেনেকুৱা আছিল তেনেকে লিখিছো হবনে কারবার নুবুজা আছে বাকি দুটা পারিবা পড়াশুন চাও বাকি দুটার অ্যান্সার কি হব অলপ চিন্তা কৰাচোন মনে মনে সেকেন্ড কোয়েশ্চন দিছে আই অলরেডি ফিনিশড দ্য ওয়ার্ক ইয়াত তোমাৰ কোয়েশ্চন টাইপিং কৰাৰ সময়ত এটা অ্যান্সার অলরেডি কৰি দিয়া হৈছে হ্যাঁ এটো কি অফার হল নাকি টাইপিংত দি দিছে বাৰু কিছু কাম তোমাৰ আগবঢ়াই দিছে কি কৰিছে হেতু মই দেখাই আছে পিছত আসলতে এটো ভার্ব অলরেডি 3 নম্বৰত দি দিছে হয় না আসলতে এটো আমাক 1 নম্বৰ লিখিলে কি হলো হয় এফ আই এন আই এস এইচ হয় না ঠিক আছে 3 নম্বৰ দিছে বাৰু ভাল কিন্তু পৰীক্ষাত কিন্তু 3 নম্বৰ নিদিয়ে সাবজেক্ট কি আছে আই তো সাবজেক্ট লিখা হল হেভ বা হেজ কোনটো দিম আইৰ লগত হেভ তাৰ পিছত দিলো অলরেডি পিছত এটো b3 b3 ত লিখিব লাগিব অলরেডি b3 দিয়া আছে তাৰ পিছত দা ওয়ার্ক आंसर मिलिছে না সবৰে এটো ভার্ব যেনেকে সি আসলে ভার্ব হেতুৰ 3 নম্বৰ ফর্ম কি হৈছে সিন অলরেডি টু ফিনিশ টু কি আছে ফিনিশড এডি লাগিছে লাস্টত হয় না নাই ভার্ব কেটাৰ 3 নম্বৰ ফর্মটো তুমি কেনেকৈ জানিবা তুমি কেনেকৈ গম পালা এই সি ভার্বটো কি হৈছে ইয়াৰ 3 নম্বৰটো যে সিন হয় তুমি গম পালা কেনেকৈ জানিলা তুমি ভার্বৰ লিস্ট কিমান জনে ভার্বৰ লিস্ট জানে ইয়াতে হাত ডাঙাচোন চাও
ৰেজ ইউৰ হেণ্ড। কিমানজন আছে? বাকী কেইজন ভাৰ্বৰ লিষ্ট নজানেকে? সঁচাই? তো তুমি মানে এনেকুৱা মানে মানুহে কথাত কয় যুদ্ধ কৰিব যাই আছো, মোৰ কোনো অস্ত্ৰ নালাগে, কাৰণ মই মৰিব যাই আছো, মাৰিব নহয়। হা, তেনেকুৱা ষ্টুডেণ্ট নেকি? ছাৰ মই পঢ়া শুনা কৰি আছো, মোৰ বেছি পঢ়িব নালাগে, কাৰণ মই পাছ কৰাৰ কাৰণে নহয়, ফেল কৰাৰ কাৰণে আগুৱাই যাই আছো। এনে কেনেকৈ হ'ব? এই ভাৰ্ব 3 টো তুমি কি হ'ব নহ'ব সেইটো তোমাৰ এটা লিষ্ট মুখস্থ ৰাখিব লাগিব, যাৰ নাম হ'ল ভাৰ্বল লিষ্ট। বুজি পাইছা? সেইটো চবৰ লাগিব। ঠিক আছে বাৰু, লাষ্ট কুৱেশ্যন। হি ছাবজেক্টটো লগত হেভ হ'ব নে হেজ হ'ব? হেজ হ'ব। কি কাৰণত? হিটো কি আছে? চিংগুলাৰত আছে, আৰু চিংগুলাৰ ছাবজেক্ট থাকিলে আমি হেজ লিখো। পিছত কাম, এইটো ভাৰ্ব 3 নম্বৰত কি হ'ব? এইটোৱে হ'ব, কাৰণ ইয়াৰ 3টা ফৰ্ম জানা তুমি? প্ৰথম কি লিখা ইয়াৰ? কাম, হয়নে? 2 নম্বৰ কি লিখে? কেম। আৰু 3 নম্বৰ কি? কাম। এইখিনি জানা? ভেৰি গুড। পিছত কি কৰিম আমি? বাকীখিনি যেনেকুৱা আছে তাতে কিবা পৰিৱৰ্তন হ'বনে? চেম ৰাখি দিম? জাষ্ট নাও। চবৰে হৈছে? টান আছে কিবা? সঁচাই টান নাই? তেনেহ'লে এই 3টা কৰাচোন। 3টা কৰিবলৈ কিমান টাইম লাগিব? হা? টাইমাৰ দিম নেকি? ঠিক আছে, 2 মিনিট সময় দিছো, কৰা।